নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটোত এটা লাইক কৰি দিব বলক তেন্তে দেৰি নকৰি খবৰ কেইটা আৰম্ভ কৰো জনাই আছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দেশ জুকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা একে পৰিয়ালৰ 5 জন নিহত ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত প্ৰচণ্ড সংঘৰ্ষ কৰ্ণাটকৰ কালাবুৰাগীত সংঘটিত এই হিহৰণকাৰী দুৰ্ঘটনাত প্ৰাণ গ'ল চাৰিচকীয়া বাহনত থকা 5 জন লোকৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে আটাইৰে মৃতদেহ জনাই আছো পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ছাত্ৰীৰ হৈতে জঘন্য কাণ্ড স্কুলীয়া ছাত্ৰীৰে অপকৰ্মৰ চেষ্টা ইছাকালিৰ স্কুললৈ গৈ থকা ছাত্ৰীগৰাকীক হাতত ধৰি টানি নিয়াৰ অভিযোগ ছাত্ৰীগৰাকীয়ে কোনোমতে নিজকে ৰক্ষা কৰি উপস্থিত হৈ গৈ বিদ্যালয়ত হঠাৎ অচেতন হৈ পৰে ছাত্ৰীগৰাকী এই সমগ্ৰ ঘটনা পৰিয়ালক অৱগত কৰে বিদ্যালয় কৰ্তৃপক্ষই লগে লগে ছাত্ৰীগৰাকীৰ পৰিয়ালে দাখিল কৰে এজাহাৰ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ইছাক আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ কাছাৰৰ কালাইনত সংঘটিত হৈছে এই জঘন্য ঘটনা অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ ফিফা বিশ্বকাপ 2026ৰ বাতৰি পৰিৱেশন কৰিবলৈ অসমৰ ফটো সাংবাদিক গীতিকা তালুকদাৰক আনুষ্ঠানিকভাৱে বাছনিবৰ জুন মাহত বিশ্বৰ এই আটাইতকৈ ঐতিহাসিক ফুটবল বিশ্বকাপৰ প্ৰত্যক্ষ সাক্ষী হ'ব অসমৰ গীতিকা তালুকদাৰ জনাই আছো পৰৱৰ্তী খবৰ নিট ইউজিৰ পৰীক্ষাৰ্থীয়ে ঘূৰাই পাব পঞ্জীয়ন মাচুল নেশ্যনেল টেষ্টিং এজেন্সিত এই সিদ্ধান্ত মাচুল ঘূৰাই পাবলৈ কৰিব পাৰিব আবেদন পৰ্টেলৰ জৰিয়তে 22-27 মেৰ ভিতৰত কৰিব লাগিব আবেদন পুনৰ 21 জুনত অনুষ্ঠিত হ'ব নিট ইউজি পৰীক্ষা জনাই আছো আন এটা ডাঙৰ খবৰ ভাৰতৰ সুবুৰীয়া ৰাষ্ট্ৰত বিশ্ব জোকাৰি যোৱা ঘটনা কয়লা খনিত কাম কৰি থকা শ্ৰমিকৰ সৈতে হুকাবহ ঘটনা প্ৰায় 250 জন শ্ৰমিকে কাম কৰি আছিল কয়লা খনিটোত সেই সময়তে কয়লা খনিটোত ভয়ংকৰ বিস্ফোৰণ ঘটনাটোত 90 জন শ্ৰমিক নিহত হয় ঘটনাস্থলীত এতিয়াও চলি আছে উদ্ধাৰ অভিযান চীনৰ কয়লা খনিত এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা